হেল্ল' এভৰিৱান, মই পল্লৱ। আপোনালোক সকলোকে পুনৰবাৰ আমাৰ এই শ্ৰেণীলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যি আমাৰ আহিবলগীয়া আপকামিং 2025ৰ SSLC এক্সামিনেশ্যন, তাৰ কাৰণে আমি সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাই আছোঁ। আৰু আমি ছ'চিয়েল ছায়েন্সৰ পলিটিকেল ছায়েন্স, ৰাজনীতি বিজ্ঞান বিষয়টো ইতিমধ্যে আৰম্ভ কৰিছোঁ। তাৰ ফাৰ্ষ্ট চেপ্টাৰটো ওৱান্সত ৰিভিজন হৈ গৈছে, আৰু যিটো ছেকেণ্ড চেপ্টাৰ আছে আমাৰ আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, এই চেপ্টাৰটোৰ ইয়াৰ আগৰটো ক্লাছত পাৰ্ট 1 অলৰেডি কভাৰ হৈ গৈছে। পাৰ্ট 1ৰ লগতে মই কৈছিলোঁ যে এই চেপ্টাৰটো দুটা পাৰ্টত আহিব। চ' আজি হৈ গ'ল পাৰ্ট 2। ঠিক আছে, আগৰ কথাখিনি ইতিমধ্যে আমি বহুখিনি কথা লাষ্ট ক্লাছত পাতিলোঁ। আজি সেই চেপ্টাৰটোৰে পৰৱৰ্তী কথাখিনি আমি পাতিম, আৰু তাৰ লগতে কেইটামান আমি MCQ ডিছকাছ কৰিম যিকেইটা এই চেপ্টাৰটোৰ পৰা পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। অ'কে, ঠিক আছে। এতিয়া আপোনালোক সকলোৱে চাওক, আমি পঢ়ি আছো পলিটিকেল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 2, ছেকেণ্ড চেপ্টাৰ, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বা আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। ঠিক আছে, এতিয়া আমি যেতিয়া পাৰ্ট 1টো কভাৰ কৰিছিলোঁ তাত অলৰেডি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ আৰু ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি এই দুটা পাৰ্ট কভাৰ হৈ গৈছে। ঠিক আছে, আজি আমি মূলতঃ কি পঢ়িম ক্লাছটোত? আমি পঢ়িম ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ, যি হিউমেন ৰাইটছ কমিশ্যন আছে, হিউমেন ৰাইটছ এক্ট আছে 1993, তাৰ লগতে আমাৰ ভাৰতত যি মানৱ অধিকাৰ আয়োগ কেনেকৈ ইমপ্লিমেণ্ট হৈছিলে তাৰ কথা পঢ়িম, আৰু অন্যান্য গুৰুত্বপূৰ্ণ কিছুমান আন্তৰ্জাতিক অনুষ্ঠানৰ কথাও আমি পঢ়িম। লাষ্ট ক্লাছতো আমি ৰাষ্ট্ৰসংঘৰ অধীনত থকা ILO, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, তেনেকুৱা সংস্থাবোৰৰ কথা পাতিছিলোঁ। এতিয়া কি হ'ল, আমি প্ৰথম যেতিয়া লাষ্ট ক্লাছত কভাৰ কৰিছিলোঁ তাত আমি কি পঢ়িছিলোঁ যে ৰাষ্ট্ৰসংঘৰ জন্ম কেনেকৈ হৈছিল। ঠিক আছে, আমি 1945 চনৰ 24 অক্টোবৰ তাৰিখে যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিণতি হিচাপে ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল, আৰু ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ আটাইতকৈ মূল লক্ষ্য বা উদ্দেশ্যটোৱে কি আছিলে? আমি ক'ব পাৰোঁ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা, সেইটোৱে মূল উদ্দেশ্য আছিলে। ঠিক আছে, আমি পঢ়িবলৈ পাইছিলোঁ যে ৰাষ্ট্ৰসংঘৰ যিখন চনদত প্ৰায় 51খন ৰাষ্ট্ৰই সৰ্বপ্ৰথমে স্বাক্ষৰ প্ৰদান কৰিছিল, আৰু ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? আমেৰিকাৰ নিউয়ৰ্ক চহৰত। ঠিক আছে, আৰু এই চনদত সৰ্বমুঠ 111টা অনুচ্ছেদ আছে। তাৰে প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য বৰ্ণনা কৰা হৈছে। সেই 4টা উদ্দেশ্যৰ কথা আমি পঢ়িছিলোঁ। প্ৰথমটো সেইটোৱে যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা, তেনেকৈ 4টা উদ্দেশ্যৰ কথা পঢ়িছিলোঁ। ৰাষ্ট্ৰসংঘৰ 6টা নীতিৰ কথা আমি পঢ়িছিলোঁ, আৰু তাৰ লগতে মষ্ট ইম্পৰ্টেণ্ট থিং আমি কি পঢ়িছিলোঁ? ৰাষ্ট্ৰসংঘৰ যি প্ৰধান 6টা গুৰুত্বপূৰ্ণ অংগ আছে। ঠিক আছে, সাধাৰণ সভা হওক, যাক আমি জেনেৰেল এছেম্বলি কওঁ, নিৰাপত্তা পৰিষদ, ছিকিউৰিটি কাউন্সিল, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল, ন্যাসৰক্ষী পৰিষদ, ট্ৰাষ্টেচিভ কাউন্সিল। ঠিক আছে, এনেকৈ প্ৰায় গুৰুত্বপূৰ্ণ 6টা অংগৰ কথা, সচিবালয় বা চিফ জাষ্টিচ, সেইখিনি কথা। ঠিক আছে, গতিকে এনেকৈ গুৰুত্বপূৰ্ণ 6টা অংগৰ কথা আমি পঢ়িছিলোঁ। ঠিক আছে, এইখিনি আমি অলৰেডি লাষ্ট ক্লাছত কভাৰ কৰি আহিলোঁ, এটা শ্বৰ্ট ৰিভিজন মই দি দিলোঁ। এতিয়া আজি আমি ক্লাছটোলৈ আগবাঢ়িছোঁ। আজি একদম ফাৰ্ষ্ট আমি কি পঢ়িম আপোনালোকে চাওক, ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি। ঠিক আছে, এতিয়া আমি সকলোৱে গম পাইছোঁ যে যেতিয়া 1914 চনত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ, প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিলে, তাৰ ফলাফল স্বৰূপে এটা সংস্থাৰ জন্ম হৈছিল, আৰু সেই সংস্থাটোৰ নাম কি? জাতিসংঘ, লীগ অফ নেশ্যনছ। বাট আনফৰ্চুনেটলি কি হ'ল, সেই সংস্থাটো বিফল হ'ল, এটা ফেইলিয়াৰ হ'ল, যাৰ কাৰণেই তাৰ কি হ'ল, কিছু সময়ৰ পাছতে 1939ত ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হ'ল, দ্বিতীয় বিশ্বযুদ্ধ। আৰু দুটা বিশ্বযুদ্ধ প্ৰায় কিছু সময়ৰ অন্তৰালত হোৱা এই দুখনকৈ বিশ্বযুদ্ধই আমাৰ গোটেই বিশ্বখনত যি ভয়াৱহতাৰ সৃষ্টি কৰিছিল, যি ত্ৰাসৰ সৃষ্টি কৰিছিল, সেই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল সাধাৰণ জনসাধাৰণ, হয় নহয়? বা ইয়াত আমি হিৰোশ্বিমা আৰু নাগাচাকিত হোৱা যি পাৰমাণৱিক বোমা নিষ্ক্ৰমণ কৰা হৈছিলে তাৰ কথাকেইটা, সেইকেইটা কথা আজি আমি ক্লাছটোত পাতিম। গতিকে সেই গোটেইখিনিৰ পৰিণতিতে কি হ'ল, 1945 চনৰ 24 অক্টোবৰ তাৰিখে আমি সকলোৱে জানো সেইদিনাই ৰাষ্ট্ৰসংঘৰ গঠন হ'ল। ঠিক আছে, তাৰ পাছতে এই সুদীৰ্ঘ কালছোৱাত সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি
সকলো ধৰণৰ সমস্যাকে বুজাবুজি আৰু আলোচনাৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই লৈ অহা যিবোৰ ভূমিকা সেই ভূমিকাবোৰ অতিকৈ আমাক ইতিবাচক বুলি কৈছে মানে পজিটিভ চাইন্সখিনি আমাৰ ৰাষ্ট্ৰসংঘৰ দেখুৱাই দিছে কাৰণ আমি ৰাষ্ট্ৰসংঘৰ নীতিটো পঢ়িছিলো যে কেনেকৈ ৰাষ্ট্ৰসংঘত বৰ্তমান সময়ত কিমানখন 193খন হয়নে 193 খন এতিয়া সদস্য ৰাষ্ট্ৰ আছে ঠিক আছে আমি এই সদস্য ৰাষ্ট্ৰসমূহৰ কথা পঢ়িছিলো এতিয়া এই সদস্য ৰাষ্ট্ৰসমূহৰ তত্ত্বাৱধানত ৰাষ্ট্ৰসংঘই কি কৰিছে প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই যাতে ৰাষ্ট্ৰসংঘৰ নীতি নিয়মসমূহ মানি চলে তাৰ কাৰণে এই সনদৰ ব্যৱস্থা আছে যি আমি ক'লোৱে 111টা অনুচ্ছেদ আছে গতিকে এইখিনি কথা আমি পঢ়ি আহিছো এতিয়া ইয়াত আমি এটা নতুন কথা পঢ়িম এতিয়া আপোনালোকে সব নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই যোৱা দিনবিলাকত লোৱা পদক্ষেপসমূহ গুৰুত্বপূৰ্ণ বুলি কৈছে এতিয়া আপোনালোকে এটা কথা মন কৰক আমি দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল বুলি কৈছিলো 1939 চনত কিন্তু ৰাষ্ট্ৰসংঘ জন্ম হোৱাৰ পৰৱৰ্তী সময়ত বা তাৰ পাছৰ পৰা আমি তৃতীয়খন বিশ্বযুদ্ধ সংঘটিত হোৱা দেখিবলৈ পোৱা নাই ইয়াৰ মূল কাৰণতে হৈছে যে ৰাষ্ট্ৰসংঘই জন্ম হোৱাৰ মূল লক্ষ্যই হেতু আছিলে মই বাৰে বাৰে কৈ আছো যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু ৰাষ্ট্ৰসংঘ এই সকলো নীতি নিয়মসমূহ বা তেওঁলোকৰ উদ্দেশ্যসমূহ মানি চলিবৰ কাৰণে ৰাষ্ট্ৰসংঘ প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰৰ ওচৰত দায়বদ্ধ হৈ থাকে ঠিক আছে এতিয়া সেই কাৰণে ৰাষ্ট্ৰসংঘই কি কৰিছিল কিছুমান চুক্তি কৰিছিল নিজৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগত যাতে কি হ'ব নোৱাৰে তৃতীয় বিশ্বযুদ্ধৰ পৰিৱেশ বা তৃতীয় বিশ্বযুদ্ধৰ সন্মুখীন পুনৰবাৰ আমাৰ বিশ্বৰ জনসাধাৰণ হ'বলগীয়া নহয় এতিয়া আমি আপোনালোকে পঢ়িলে গম পাব সব এই যিবোৰ ট্ৰিটিৰ কথা আছে বা যিবোৰ চুক্তিৰ কথা আছে এইবোৰ বহুত ভিতৰলৈ আমি সোমাই নাযাওঁ কাৰণ আপোনালোক এতিয়া ক্লাছ 10ৰ ষ্টুডেণ্ট গতিকে ইমান বেছি ব্ৰিফকৈ নালাগে মই জাষ্ট আপোনালোকে জানিবৰ কাৰণে বা এক্সামত কেতিয়াবা চন আহে যে কোনটো চনত কোনখন ট্ৰিটি সাইন কৰা হৈছিলে গতিকে জাষ্ট জানিবৰ কাৰণে মই মেনশ্যন কৰি দিছো একদম প্ৰথমৰ পৰা ভালকৈ চাওক 1952 চনত ইন দ্য ইয়াৰ 1952 কি হয় জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ যাক কোৱা হৈছে ডিজাৰ্টমেণ্ট কমিশ্যন গঠন কৰে গতিকে আমাক পৰীক্ষাত এইটো প্ৰশ্ন আহিব পাৰে যে আমাক নুসুধে যে নিৰস্ত্ৰীকৰণ আয়োগ কি এছএছএলসি এক্সামত তেনেকুৱা কোৱেশ্চন নাহে জাষ্ট সুধিব পাৰে যে নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন হৈছিল সো চনটো কি হ'ব 1952 চনৰ জানুৱাৰী মাহ এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে আপোনালোকৰ এছএছএলসি এক্সামৰ পইণ্ট অফ ভিউৰ পৰা এইখিনি ইম্পৰ্টেণ্ট তাৰ পাছত এই ৰাষ্ট্ৰসংঘৰ তৎপৰতাত বা ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ তৎপৰতাত 1963 চনত ইন দ্য ইয়াৰ 1963 কি হ'ল আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি যাক কোৱা হয় পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি এতিয়া এই চুক্তিখনৰ কথা মই বেছিকৈ নকওঁ কিন্তু আমি সকলোৱে গম পাওঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কি হৈছিল আমেৰিকাই প্ৰথম ডেটটো কিমান আছিলে ৰিমেম্বাৰ দ্য ডেট ফাৰ্ষ্ট ইজ 6th August first date is 6th August and then 9th August okay in the year which year 1945 1945 চনৰ দুটা দিন আপোনালোকে প্ৰথম মনত ৰাখক এটা হৈছে 6 আগষ্ট আৰু এটা হৈছে 9 আগষ্ট এতিয়া এই দিন দুটাত কি হ'ল প্ৰথম 6 আগষ্টৰ দিনা জাপানৰ যি এখন চহৰ আছে হিৰোশ্বিমা ঠিক আছে সেই হিৰোশ্বিমাত লিটল বয় নামৰ এটা পাৰমাণৱিক বোমা বিস্ফোৰণ কৰা হৈছিল আমেৰিকাৰ দ্বাৰা আৰু দ্বিতীয়টো 9 আগষ্টৰ দিনা কি হ'ল জাপানৰ দ্বিতীয়খন চহৰ ঠিক আছে বুজি পাইছে সকলোৱে ওকে দ্বিতীয়খন চহৰ কি আছিল নাগাসাকি বুজি পাইছে হিৰোশ্বিমা আৰু নাগাসাকিৰ কথা আমি পঢ়ি আছো গতিকে নাগাসাকিত কি হ'ল লিটল বয় অলৰেডি হ'ল তাৰ পাছত ফেটমেন দুটা পাৰমাণৱিক বোমা আছিল এটাৰ নাম আছিল লিটল বয় আনটো হৈছে ফেটমেন গতিকে লিটল বয় 6 আগষ্টৰ দিনাখন আমি ক'ব পাৰো বিস্ফোৰণ হৈছিল আৰু 9 আগষ্টৰ দিনাখন ফেটমেনটো বিস্ফোৰণ হৈছিল আৰু তাৰ ফলাফলটো ইমানেই ভয়াবহ আছিল এই হিৰোশ্বিমা আৰু নাগাসাকিকে ধৰি প্ৰায় তাৰ ওচৰ পাজৰৰ বহু অংশ ধ্বংস হৈ গৈছিল এই বোমা দুটাৰ বিস্ফোৰণত কোৱা হয় মই লিখি দিছো চাওক এই বোমা দুটাৰ বা এই যিকেইটা নিউক্লিয়াৰ বোমা আছিলে পাৰমাণৱিক বোমা এই বোমা কেইটাৰ বিস্ফোৰণত প্ৰায় 70,000তকৈ অধিক মেট্ৰিক টন তাপ মানে বিস্ফোৰণ হৈছিল ঠিক আছে
আৰু সেই কাৰণেই বৰ্তমান সময়তো এই কেতিয়াবা কি হয় জাপানৰ এই হিৰোশ্বিমা আৰু নাগাসাকি যিখন চহৰ আছে এই চহৰ দুখনত জন্ম হোৱা যি ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালী পংগু হৈ জন্ম হয় ঠিক আছে বা তেওঁলোকৰ জন্মৰ পৰাই কিছুমান আমি ডিজিজ দেখিবলৈ পাওঁ কিছুমান ৰোগৰ দেখিবলৈ পাওঁ কাৰণ আমি পাৰমাণৱিক বোমা বা নিউক্লিয়াৰ ৱেপনছৰ যি ভয়াৱহতা এই ভয়াৱহতা আমি সকলোৱে দেখিছো ৰাইট গতিকে সেই কাৰণেই কি হ'ল যাতে দ্বিতীয়বাৰ এনেকুৱা এটা খুব দুৰ্ভাগ্যবশত ঘটনা বিশ্বত সংঘটিত হ'ব নোৱাৰে এইটোৱে মূল ৰিজন আছিলে বা মূল কাৰণ আছিলে যাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ তৎপৰতাত 1963 চনত এখন পাৰ্চিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি সাইন হৈছিলে আৰু কিছুমান চুক্তিৰ কথা আমি পঢ়িম পাৰমাণৱিক অস্ত্ৰ সংকোচন ইতিহাসক এখন হৈ গ'ল তাৰ পাছতে 1967 চনত কি বুলি কৈছে বৰ্হি মহাকাশ চুক্তি ইটস আউটাৰ স্পেচ ট্ৰিটি বুলি কৈছে আকৌ এগেইন ইন দ্য ইয়াৰ 1968 1968 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি মই অলৰেডি কৈ আহিছো নিউক্লিয়াৰ নন প্ৰলাইফাৰেশ্যন ট্ৰিটি এইখিনিৰ বিষয়ে বহুত বেছি জনা দৰকাৰ নাই কিন্তু হিৰোশ্বিমা আৰু নাগাসাকিৰ যি দুটা কাহিনী বা যিটো ঘটনা সেই ঘটনাটো আমি জানিব লাগে গতিকে সেইটো মই অলৰেডি মেনশ্যন কৰিলো আপোনালোকক এণ্ড দেন 1971 1971 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি মনত ৰাখিব জাষ্ট কোনটো চনত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল ৰাষ্ট্ৰসংঘৰ দ্বাৰা জাষ্ট ইমান চনত এইখন ট্ৰিটি সাইন হৈছিল সেই বস্তুটোৱে আপোনালোকে মনত ৰাখিব আপোনালোকে এইখন এটা স্ক্ৰীনশ্বট লৈ থব পাৰে গতিকে 1971ত কি হ'ল সি বেস কন্ট্ৰোল ট্ৰিটি ঠিক আছে তাৰ পাছত 1972 চনত সল্ট 1 যাক কোৱা হৈছে স্ট্ৰেটেজিক আৰ্মছ লিমিটেশন ট্ৰিটি এণ্ড দেন এগেইন ইন দ্য ইয়াৰ 1979 1979 চনত সল্ট 2 ঠিক আছে সল্ট 1 কেতিয়া সাইন হয় 1972 1972 এণ্ড সল্ট 2 1979 1979 তাৰ পাছত 1993 চনত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি নিউক্লিয়াৰ আৰ্মছ কন্ট্ৰোল ট্ৰিটি সাইন হয় ঠিক আছে মানে এই পাৰমাণৱিক শক্তি বা যি টেষ্টিং কৰা হৈছিল যি পৰীক্ষা কৰা হৈছিল তাৰ ওপৰতো ৰাষ্ট্ৰসংঘই নিষিদ্ধতা লগাই দিছিলে যাৰ কাৰণে ট্ৰিটি সাইন হৈছিলে 1991 আৰু 93 চনত স্টাৰ্ট 1 এণ্ড স্টাৰ্ট 2 যাক কোৱা হৈছে স্ট্ৰেটেজিক আৰ্মছ ৰিডাকশ্যন ট্ৰিটি দেন 1996 চনত কি হ'ল 158খন ৰাষ্ট্ৰ টোটেল কিমানখন ৰাষ্ট্ৰৰ কথা কৈছে 158 158খন ৰাষ্ট্ৰৰ সমৰ্থনত সম্পাদিত হোৱা ঠিক আছে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধীকৰণ চুক্তি যাক কোৱা হৈছে কম্প্ৰিহেনসিভ টেষ্ট বেন ট্ৰিটি CTBT এইটো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট আহিব পাৰে যে হুইচ ইয়েৰ দ্য কম্প্ৰিহেনসিভ টেষ্ট বেন ট্ৰিটি ৱাজ ইমপ্লিমেণ্টেড তেনেকৈ আহিব পাৰে বা কোন চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি সাইন হৈছিল আপোনালোকে জাষ্ট চনটো মনত ৰাখক সেই চনটো হৈছে কিমান ইন দ্য ইয়াৰ 1996 1996 চনত সৰি 1996 ঠিক আছে আৰু কিমানখন ৰাষ্ট্ৰৰ সহযোগত হৈছিল 158 158খন ৰাষ্ট্ৰৰ সহযোগত এতিয়া এই উপৰিউক্ত যিসমূহ চুক্তিৰ কথা আমি আলোচনা কৰিলো এই চুক্তিসমূহকে ধৰি বৰ্তমানলৈকে প্ৰায় ভালেমান চুক্তি স্বাক্ষৰ হোৱা ঘটনাই নিশ্চয়কৈ বিশ্বলৈ শান্তিৰ বাতাবৰণ অনা বিশেষ বৰঙণি যোগাইছে বুলি আমাক কৈছে ইয়াৰ পাছত 2007 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতি যাক কোৱা হৈছে প্ৰিভেন্টিভ ডিপ্লোমেচিৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত বা এই গোটেই পদক্ষেপটোক ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কৈছে আৰু এটা কথা মই ক'বলৈ থাকি গ'ল আমি যেতিয়া তৃতীয় বিশ্বযুদ্ধৰ জাপানৰ কথাটো পঢ়ি আছিলো যে জাপানৰ সাপোৰ্টত কোন আছিলে জাৰ্মানী জাপান এই সকলো এটা শক্তি আছিলে আৰু ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰ আছিলে গতিকে এনেকৈ বিশ্বযুদ্ধত দুইখন বা দুটা পাৰ্টিয়ে যুদ্ধ কৰিছিলে ঠিক আছে একদম সহজকৈ মই বস্তুখিনি বুজাই আছো যাতে আপোনালোকৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকৰ মনত ৰৈ যায় গতিকে এইখিনিত মই মেইনলি কি কৈছো মই আকৌ কৈ দিছো যে এতিয়ালৈকে যিখিনি ট্ৰিটিৰ কথা মই আজি ক্লাছটোত ডিছকাছ কৰিছো এইটো কাৰণে মই এইখিনি পাৰ্ট 2ত কভাৰ কৰিছো যাতে আগৰখিনিৰ লগত এইখিনি আপোনালোকক কনফিউজন নকৰে জাষ্ট আপোনালোকে যে ইমান চনত এইখন ট্ৰিটি সাইন হৈছিল 1952 চনৰ জানুৱাৰী মাহত নিৰস্ত্ৰীকৰণ আয়োগ গঠন হয় বাস তাৰ পাছত
জাষ্ট কোনটো চনত কোনখন ট্ৰিটি সাইন হয় তেনেকে মনত ৰাখিব ঠিক আছে বেছি ভিতৰলৈ সোমোৱাৰ প্ৰয়োজন নাই ওকে তাৰ পাছত এতিয়া নেক্সট টপিকটোলৈ আমি আহিছো ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ ঠিক আছে চক যে ৰাষ্ট্ৰসংঘৰ যি মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল গতিকে মানৱ অধিকাৰ আয়োগ তেতিয়াহলে কেতিয়া প্ৰতিষ্ঠা হয় 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে ঠিক আছে বিশ্বৰ মানৱ সমাজৰ যিসমূহ অধিকাৰ আছে আমি মৌলিক অধিকাৰসমূহৰ কথাও সিদিনাখন ক্লাছত আলোচনা কৰিছিলো মূলতঃ খাদ্য বস্ত্ৰ আৰু বাসস্থান তাৰ লগত বৰ্তমান সময়ত শিক্ষা আৰু চিকিৎসাটোকো সংযুক্ত কৰা হৈছে সেই মৌলিক অধিকাৰসমূহ যে প্ৰত্যেক জনসাধাৰণে পাব লাগে সেইটো ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্যৰ 3 নম্বৰ উদ্দেশ্যত মেনশ্যন আছে গতিকে সেই কাৰণেই কৈছে যে বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈ এই স্থায়ী সংগঠনটোৰ জন্ম হয় ঠিক আছে যাতে মানুহে বা বিশ্বৰ যিসকল জনসাধাৰণ আছে তেওঁলোকে মানুহ হোৱাৰ অধিকাৰখিনি পায় যিখিনি মৌলিক অধিকাৰ পায় সেই কাৰণে এই সংগঠনটোৰ জন্ম হয় ঠিক আছে হিউম্যান ৰাইটস কমিশন বা মানৱ অধিকাৰ আয়োগ কিমান চনত 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে ঠিক আছে তাৰ পাছত সংগঠনটোৰ জন্মখনত ইয়াৰ সদস্যৰ সংখ্যা আছিল 18 জন যেতিয়া পোনপ্ৰথমতে হিউম্যান ৰাইটস কমিশন আমি ফাউণ্ড হৈছিল বা জন্ম হৈছিল সেই সময়ত কেৱল সদস্য কিমান আছিল 18 ঠিক আছে 1962 চনত আয়োগৰ সদস্য সংখ্যা 18 ৰ পৰা 21 জনলৈ বৃদ্ধি হয় 18 to 21 লৈ ইনক্ৰিজ হয় পুনৰ 1990 চনত ইয়াৰ সদস্য সংখ্যা কিমান কৰা হয় 53 কৰা হয় 53 ঠিক আছে প্ৰথম 18 আছিলে তাৰ পাছত 21 হৈ গৈ তাৰ পাছত 53 এতিয়া মানৱ অধিকাৰ আয়োগৰ যিসকল সদস্য আছে হিউম্যান ৰাইটস কমিশনৰ যিখিনি মেম্বাৰ্স আছে তেওঁলোক 3 বছৰৰ কাৰণে নিৰ্বাচিত হয় বুলি কৈছে গতিকে তেওঁলোকৰ কাৰ্যকাল প্ৰায় 3 বছৰ আৰু আমি সাধাৰণতে পঢ়িছিলো যে যিখিনি নিযুক্তিৰ কথা থাকে সেইখিনি ৰাষ্ট্ৰসংঘৰ যি এক আটাইতকৈ বৃহৎ অংগ যাক আমি সাধাৰণ সভা বুলি কওঁ জেনেৰেল এছেম্বলি তেওঁলোকৰ দ্বাৰাই সম্পাদিত হয় ঠিক আছে কাৰণ আমি সচিবালয়ে যেতিয়া পঢ়িছিলো সচিবজন তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ দ্বাৰাই নিযুক্ত হয় সেইখিনি আমি পঢ়িছিলো ওকে নেক্সট তাৰ পাছত আহিলে মানৱ অধিকাৰ ঘোষণা পত্ৰ ইয়াত এখন কোৱা হৈছে দা প্ৰটেকশ্যন অফ হিউম্যান ৰাইটস এক্ট 1993 দিস ইজ ভেৰি ইম্পৰ্টেণ্ট বাট এতিয়া আপোনালোকক ইমান নালাগে পৰৱৰ্তী সময়ত কিন্তু এই একখনৰ কথা বা এই আইনখনৰ কথা আপোনালোকে ডিটেইলত পঢ়িব লাগিব বাৰু এতিয়া বিশ্বৰ প্ৰত্যেকজন ব্যক্তি আমি অধিকাৰসমূহৰ কথা পাতি আছো গতিকে বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে এক মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে মই কৈছো নহয় সব সাধাৰণ সভা যি জেনেৰেল এছেম্বলি আছিলে সেই সাধাৰণ সভাই 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে 48খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ যিখন ঘোষণা পত্ৰ ঠিক আছে সেই ঘোষণা পত্ৰখন গ্ৰহণ কৰে আৰু সেইবাবেই 10 ডিসেম্বৰৰ দিনটো প্ৰত্যেক বছৰে কি দিৱস হিচাপে পালন কৰা হয় হিউম্যান ৰাইটস ডে বা মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় গতিকে আহিব পাৰে আপোনালোকৰ এক্সামত 1 মাৰ্কৰ এমসিকিউ যে কোন দিনা মানৱ অধিকাৰ দিৱস পালন কৰা হয় সেই দিনটো হৈছে 10 ডিসেম্বৰ কোন দিনা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় সেইটো হৈছে 24 অক্টোবৰ ঠিক আছে মনত ৰাখিব এতিয়া আকৌ মই কৈ দিছো যে মানৱ অধিকাৰ ঘোষণা পত্ৰখন কি হৈছিল 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে 48খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত এই ঘোষণা পত্ৰখন ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰে বাবে প্ৰত্যেক বছৰে 10 ডিসেম্বৰ দিনটো হিউম্যান ৰাইটস ডে বা মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় এটা প্ৰস্তাৱনা আৰু 30টা অনুচ্ছেদ সম্বলিত এটা প্ৰস্তাৱনা আছে যেনেকৈ আমি সংবিধানত প্ৰস্তাৱনাৰ কথাটো পঢ়িছিলো আৰু প্ৰায় 30টা অনুচ্ছেদ সম্বলিত এই যিখন ঘোষণা পত্ৰ এইখন মূলত তাত দুটা উদ্দেশ্যৰ কথা সন্নিবিষ্ট কৰিছে বুলি আমাক কৈছে কেইটা উদ্দেশ্যৰ কথা দুটা উদ্দেশ্য এতিয়া সেই দুটা উদ্দেশ্য কি কি আমি চাই লওক প্ৰথমটো কৈছে যে বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিবিষ্ট হৈছে প্ৰথমতে মৌলিক অধিকাৰসমূহৰ কথাও আহিব আৰু তাৰ লগতে যিখিনি অধিকাৰ বিশ্বৰ জনসাধাৰণৰ কাৰণে প্ৰয়োজনীয় সেই অধিকাৰসমূহ এই যিখন মানৱ অধিকাৰ আমি কি পঢ়ি আছো মানৱ অধিকাৰ ঘোষণা পত্ৰ যিখন 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে
আমি ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰিছিল গতিকে তাত সন্নিৱিষ্ট কৰা হৈছে এইটো প্ৰথম ফাৰ্ষ্ট এণ্ড দ্বিতীয় উদ্দেশ্যটো কি যে এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে প্ৰথম কিমানখন ৰাষ্ট্ৰই তেতিয়াহ'লে স্বীকৃতি দিছিলে 48খন 48খন চব 48খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত এই ঘোষণাপত্ৰখন গ্ৰহণ কৰা হৈছিল সেইটো মনত ৰাখিব যেনেকৈ ৰাষ্ট্ৰসংঘ যেতিয়া প্ৰথম গঠন হৈছিল এই চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল 51খন এই বস্তুবিলাক এনেকে যেতিয়া লিংক কৰি বুজি মনত ৰাখিব যে গোটেই কনসেপ্টটো আপোনালোকৰ ক্লিয়াৰ হৈ যায় ঠিক আছে ওকে দেন এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত কিছু কিন্তু সীমাবদ্ধতা আনিছে বুলি কৈছে কিছু লিমিটেশনস আনিছে কাৰণ নীতিগতভাৱে কোনো ৰাষ্ট্ৰই এই অধিকাৰসমূহ কিন্তু আওকাণ কৰিব নোৱাৰে যিসমূহ অধিকাৰৰ কথা এই মানৱ অধিকাৰ ঘোষণাপত্ৰত সন্নিৱিষ্ট কৰা হৈছে সেই অধিকাৰসমূহ কিন্তু কোনো সদস্য ৰাষ্ট্ৰই আওকাণ কৰিব নোৱাৰে বুলি কৈছে এই অধিকাৰসমূহ গ্ৰহণ কৰিবৰ বাবে মানি চলিবৰ কাৰণে প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ ওচৰত দায়বদ্ধ হৈ থাকে ঠিক আছে এইখিনি কথা আমি গম পালো তাৰ পাছত এতিয়া আহিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ যিখন আমি হিউম্যান ৰাইটস কমিশনৰ কথা পঢ়ি আছো এইখন ভাৰতবৰ্ষত কেনেকৈ প্ৰয়োগ কৰা হয় ঠিক আছে দিস ইজ দা লোগো অফ আমি ক'ব পাৰো ভাৰতবৰ্ষৰ মানৱ অধিকাৰ আয়োগৰ সাৰ্ভে ভৱন্তু সুখিনঃ ওকে এতিয়া সব 1993 চনৰ জুন মাহত 1948 চনৰ 10 ডিসেম্বৰ তাৰিখতে গ্ৰহণ কৰা হৈছিল তাৰ পাছত 1993 চনৰ জুন মাহত কি হ'ল ভিয়েনা বুলি এডোখৰ ঠাইত অনুষ্ঠিত হোৱা যিখন মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশন হৈছিল সেই অধিৱেশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্ৰদান কৰা হয় পুনৰ এই মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল 1993 চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা অধিৱেশনখনত এতিয়া আমাৰ ভাৰতবৰ্ষত সেই বৰ্ষৰে 28 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মৰ্মে কিমান চন দিছে সব 12 অক্টোবৰ 1993 12 অক্টোবৰ 1993 সেই দিনটোত কি হয় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ৰিমেম্বাৰ দ্য ডেট ফাৰ্ষ্ট 1948 চনৰ কিমান পঢ়িছিলো আমি 10 ডিসেম্বৰ ঠিক আছে 10 ডিসেম্বৰ সেই কাৰণে মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় বুলি কৈছে হিউম্যান ৰাইটস ডে এই দিনটোতে মানৱ অধিকাৰ ঘোষণাপত্ৰখন গ্ৰহণ কৰা হৈছিল ঠিক আছে তাৰ পাছত 1993 চনৰ জুন মাহত কোট অধিৱেশন অনুষ্ঠিত হয় জেগা টুকুৰাৰ নাম আপোনালোকে মনত ৰাখিব ভিয়েনা ঠিক আছে ভিয়েনাত ৰাষ্ট্ৰসংঘৰ অধিৱেশনখন অনুষ্ঠিত হয় আৰু সেই বছৰৰে 1993 চনৰ 28 ছেপ্টেম্বৰ এই দিনটোত আমাৰ কি হৈছে বুলি কৈছে 28 ছেপ্টেম্বৰৰ দিনটোত 28 ছেপ্টেম্বৰৰ দিনে ৰাষ্ট্ৰপতিয়ে এইখন জাৰি কৰে আৰু 12 অক্টোবৰ তাৰিখে গঠন কৰা হয় গতিকে আমি 28 ছেপ্টেম্বৰটোতকৈ মেইন ফোকাস কোনটো ডেটত কৰিম 12 অক্টোবৰ 1993 চনৰ 12 অক্টোবৰ এই দিনটোতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগখন গঠন কৰা হয় ঠিক আছে এগেইন চাই লওক 1993 চনৰ মই লিখি দিছো আপোনালোকে নোট কৰি যাওক 1993 চনৰ কিমান আছিলে 12 অক্টোবৰ ওকে 1993 চনৰ 12 অক্টোবৰ জাৰি কৰা হৈছিল 28 ছেপ্টেম্বৰতে কিন্তু এই দিনটোত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগখন ভাৰতবৰ্ষত গঠন কৰা ঠিক আছে ৰিমেম্বাৰ দা ডেট ওকে গতিকে এইখিনিলৈকে আমি পঢ়ি আছিলো এতিয়া ইমান তাৰিখে গঠন কৰা হয় ঠিক আছে এই বছৰে 18 ডিসেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয় এখন বিল উত্থাপিত হয় আৰু 8 জানুৱাৰী তাৰিখে 1994 চনৰ 8 জানুৱাৰী তাৰিখে বিধেয়কখন
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনলৈ পৰিণত হয়। এইটো আমি জানোৱেই প্ৰথমতে সংসদত এখন বিল উত্থাপিত কৰিবলগীয়া হয়, তাৰ পাছত সকলোৰে সমৰ্থনত সেই বিধেয়কখন কি হয় আইনলৈ পৰিৱৰ্তিত হয়। ঠিক তেনেকৈ উত্থাপিত হৈছিল বিলখন কিমানত আপোনালোকৰ 18 ডিচেম্বৰ তাৰিখে, ঠিক আছে। আৰু 1994 8 জানুৱাৰীত এই দিনটোত বিধেয়কখন আইন হিচাপে বা এক্টলৈ ৰূপান্তৰিত হয়। সেইকাৰণে এই আইনখনকে কোৱা হয় মানৱ অধিকাৰ সুৰক্ষা আইন 1993। এই এখনৰ মই বস্তু এটা দেখাইছিলো নহয় আপোনালোকক। দিছ ইজ দ্য প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ এক্ট ইন দ্য ইয়াৰ 1993। গতিকে মানৱ অধিকাৰ আইনৰ কথা যেতিয়া আমি পাতিম, এই আইনখন কেতিয়া স্বাক্ষৰিত হৈছিল 1993 চনত, ঠিক আছে। 1993 নামে জনা যায় বুলি কৈছে মানৱ অধিকাৰ আয়োগখন। ৰিমেম্বাৰ, কাৰণ 18 ডিচেম্বৰত অলৰেডি সংসদত এইখন উত্থাপিত কৰা হৈছিলে, ঠিক আছে 1993 চনত। কিন্তু এইখন আইন হিচাপে পৰিণত কেতিয়া হয় 1994 চনৰ 8 জানুৱাৰী তাৰিখেহে এই উত্থাপিত হোৱা বিধেয়কখন ৰাষ্ট্ৰপতিৰ অনুমোদন ক্ৰমে এজ এ এক্ট আইন হিচাপে চাইন হয়। গতিকে এই তাৰিখবিলাক কিন্তু বহুত কনফিউজিং হয়, ভালকৈ আপোনালোকে নোট কৰি যাব আৰু ভালকৈ মনত ৰাখিব। এতিয়া যি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কথা পঢ়ি আছো, তাৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব বুলি কৈছে। কি বুলি কৈছে? আমাক এটা কথা কৈছে যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যিজন সভাপতি হ'ব, সেই সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। আৰু যিসকল সদস্য এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কথা আমি যেতিয়া ক'ম, এজন কি বুলি কৈছে সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব। এজন সদস্য কোনো উচ্চ ন্যায়ালয়, আমাৰ হাইকোৰ্টৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। আৰু দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি, ঠিক আছে। প্ৰথম আমাক কৈছে যে যিজন সভাপতি হ'ব সেইজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব। আৰু যিসকল সদস্য, এজন সদস্য ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব, এজন কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা প্ৰাক্তন মুখ্য ন্যায়াধীশ, আৰু দুজন সদস্য কি হ'ব মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ'ব। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আৰু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব পাৰিব বুলি আমাক কৈছে। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 5 বছৰৰ কাৰণে নিযুক্ত কৰে। গতিকে ৰাষ্ট্ৰীয় যি মানৱ অধিকাৰ আয়োগ, এই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ বুলি কৈছে? 5 বছৰ। 5 বছৰৰ কাৰণে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰে, ঠিক আছে, প্ৰত্যেকজন সদস্যকে। অ'কে, এতিয়া এইখিনিতে আমাৰ পাঠটো শেষ হৈছে। এতিয়া আমি যিহেতু কাৰণ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰাহে আমি পাৰ্টটোৰ এটা শ্বৰ্ট ৰিভিজন লৈ আছো, গতিকে যিখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ এই চেপ্টাৰটোৰ সেইখিনি মই এজ এ পাৰ্ট 1 আৰু পাৰ্ট 2 কৰি আপোনালোকক কভাৰ কৰি দিলো। এতিয়া পাঠটোৰ মূল কথাকেইটালৈ আমি আহো। প্ৰথমটো আমি গম পাইছো যে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হয়, আৰু সেইকাৰণে এই দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়, ঠিক আছে। ফাৰ্ষ্ট, তাৰ পাছত আমি পঢ়িছিলো যে ৰাষ্ট্ৰসংঘৰ চনদত সৰ্বমুঠ 111টা অনুচ্ছেদ আছে, আৰু তাৰ প্ৰথম অনুচ্ছেদটোতে যিটো ফাৰ্ষ্ট আছে, সেই প্ৰথম অনুচ্ছেদটোতে ৰাষ্ট্ৰসংঘৰ 4টাকৈ উদ্দেশ্য আমি ক'ব পাৰো মেনশ্যন আছে বা দিয়া আছে, উদ্দেশ্য সন্নিৱিষ্ট হৈছে। ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগৰ কথা এতিয়া আমাক কৈছে। প্ৰথমটো হৈছে সাধাৰণ সভা, জেনেৰেল এছেম্বলি, আকৌ কৈ দিছো, নিৰাপত্তা পৰিষদ, চিকিউৰিটি কাউন্সিল, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল, ন্যাসৰক্ষী পৰিষদ, ট্ৰাষ্ট্ৰেচিভ কাউন্সিল, আন্তৰ্জাতিক ন্যায়ালয়, ঠিক আছে, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ এণ্ড সচিবালয়, ছেক্ৰেটেৰিয়েট। এইকেইটা হৈ গ'ল ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ। পৰীক্ষাত আহিব পাৰে, ভালকৈ মনত ৰাখিব। এতিয়া ৰাষ্ট্ৰসংঘৰ যি সাধাৰণ সভা, এই সভাই 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে প্ৰায় 48খন
48 খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত এই মানৱ অধিকাৰ ঘোষণা পত্ৰখন গ্ৰহণ কৰিছিল সেই কাৰণে এই 10 ডিসেম্বৰ দিনটো আমি কি হিচাপে পালন কৰো কৈছে মানৱ অধিকাৰ দিৱস বা হিউম্যান ৰাইটস ডে ওকে ভাৰতবৰ্ষত এই যিখন মানৱ অধিকাৰ আয়োগ 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি মানৱ অধিকাৰ আয়োগখন গঠন কৰে বুলি কৈছে ঠিক আছে যদিও 28 ছেপ্টেম্বৰ আমি মেইন ডেটটো 12 অক্টোবৰ পঢ়িছিলো সব 12 অক্টোবৰ তাৰিখেহে কিন্তু গঠন কৰা হয় 28 ছেপ্টেম্বৰ জাৰি কৰা হৈছিল অধ্যাদেশখন আৰু গঠন হৈ গৈ 12 অক্টোবৰ ওকে গতিকে এখিনিত কনফিউজ নহব এখিনিয়ে আছিলে এই পাঠটোৰ গুটেইখিনি মূল কথা এতিয়া আমি অলৰেডি জুৰা লাষ্ট যেটো ক্লাস আছিলে তাত 10টা এমসিকিউ কভাৰ কৰিছো গতিকে আজি পটাপট 5টা এমসিকিউ কভাৰ কৰিম আৰু এখিনতে এইটো চেপ্টাৰ আমাৰ কমপ্লিট ৰিভিজন হৈ যাব দেন আমি জিওগ্ৰাফি পাৰ্টটো ষ্টাৰ্ট কৰিম জিওগ্ৰাফি পাৰ্টৰ গুটেই চেপ্টাৰছ খিনি হ'ব আৰু দেন আমি একেবাৰে শেষত আপোনালোকৰ যি অৰ্থনীতি বা ইকনমিক্স পাৰ্টটো আছে সেই পাৰ্টটো লৈ যাম ওকে গতিকে এতিয়া আমি এমসিকিউ লৈ আহিছো সৰি ওকে প্ৰথম আপোনালোকে চাওক যে আমাক ফাৰ্স্ট কি কৈছে ফাৰ্স্ট কৈছে যে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সনদত সহি কৰা ৰাষ্ট্ৰ সংখ্যা এগেইন এই কোৱেশ্চনটো সুধিছে the number of states that first signed the charter of the United Nations যেতিয়া প্ৰথম ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল সেই সময়ত ৰাষ্ট্ৰসংঘত সনদত স্বাক্ষৰ কৰা সদস্য ৰাষ্ট্ৰ কিমানখন আছিল ফাৰ্স্ট অপচন এ 52 52খন 45 45 খন 51 51 খন আৰু 5 খন 5 so the correct answer is মই কৈ আছো option C is the correct answer clear option C correct answer হ'ব 51 খন countries 51 খন সদস্য ৰাষ্ট্ৰই প্ৰথমে ৰাষ্ট্ৰসংঘৰ সনদত স্বাক্ষৰ কৰিছিল ওকে নেক্সট বৰ্তমান ৰাষ্ট্ৰসংঘৰ যিজন সচিব প্ৰধান আছে the current secretary general of the United Nations is which one সুধিছে first option দিছে ব্ৰুটছ ঘালি then Ban Ki-moon then Kofi Annan and then the last option is Antonio Guterres আমি অলৰেডি পাৰ্ট 1 ত পঢ়িছিলো যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজন হৈছে অপচন ডি is the correct answer is Antonio Guterres okay next বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় World Human Rights Day is celebrated on which year আমি গম পাই 10 ডিসেম্বৰ ঠিক আছে 10 ডিসেম্বৰ তাৰিখটো কাৰণ 1948 চনৰ 10 ডিসেম্বৰ দিনা গ্ৰহণ কৰা হৈছিল গতিকে হিউম্যান ৰাইটস ডে ঠিক আছে প্ৰত্যেক বছৰে 10 ডিসেম্বৰ দিনটোত আমি পঢ়িছিল নহয় সকচোন সৰি ওকে 10 ডিসেম্বৰ দিনটো 1948 চন ঠিক আছে সাধাৰণ সভাই এই দিনটোতে মানৱ অধিকাৰ ঘোষণা পত্ৰখন গ্ৰহণ কৰিছিল ওকে এখিনলৈকে হৈ গল ঠিক আছে 10 ডিসেম্বৰ তাৰ পাছত আহিলে আন্তৰ্জাতিক শিশু কল্যাণ অনুষ্ঠান the International Child Welfare Organization is which one ILO মানে আমি কি পঢ়িছিলো International Labour Organization UNESCO United National Educational Scientific and Cultural Organization IMF International Monetary Fund গতিকে এটো আৰু এটো অপচন A B and D একেটা শিশুৰ লগত ৰিলেটেড নহয় চাইল্ডৰ লগত ৰিলেটেড নহয় বাট আমি অপচন C টো যেতিয়া চাও is UNICEF what is the full form of UNICEF so the full form of UNICEF is United Nations International Children's Emergency Fund again I repeat what is the full form of UNICEF United Nations International Children's Emergency Fund so option C is the correct answer clear option C to hobo amar correct answer okay option C is the correct answer is UNICEF okay the International Child Welfare Organization is UNICEF the full form of UNICEF again United Nations International Children Emergency Fund okay then the last one 15 যে নিৰাপত্তা পৰিষদ কি হয় সুধিছে the Security Council is first option A দিছে an important part of the International Monetary Fund IMF ৰ এটা গুৰুত্বপূৰ্ণ অংগ বুলি কৈছে এটো হবই নোৱাৰে then কৈছে
an important organ of the United Nations. ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি আমাক নিৰাপত্তা পৰিষদৰ কথা কৈছে ওকে দেন সিটো আমি চাওঁ সিটো কি কৈছে an important organ of the World Trade Organization বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰুত্বপূৰ্ণ অংগ বুলি কৈছে এটো হ'ব নোৱাৰে সিকিউৰিটি কাউন্সিল কোনো ট্ৰেডৰ লগত ৰিলেটেড নহয় and option B কৈছে an important organ of the International Court Justice ঠিক আছে আন্তৰ্জাতিক ন্যায়ালয় এটা গুৰুত্বপূৰ্ণ অংগ কৈছে নহয় নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ এটা অংগ আৰু আন্তৰ্জাতিক ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ এটা সুকীয়া অংগ গতিকে A C and D এইকেইটা হ'বই নোৱাৰে বাকি থাকিলে কি option B so option B is the correct answer হ'ব the Security Council is an important organ of the United Nations clear okay so একেবাৰে short পটাপট এটা ৰিভিজন লৈ লওঁ গুটেই ক্লাছটোৰ আজি আমি পাৰ্ট 2 কভাৰ কৰিছিলো আপোনালোকৰ পলিটি চেপ্টাৰ 2 ঠিক আছে প্ৰথম আমি কি পঢ়িলো যে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি মূলত ৰাষ্ট্ৰসংঘৰ গঠনৰ কথা এবাৰ আকৌ পঢ়িলো তাৰ পাছতে আমি এই কিছুমান নিৰস্ত্ৰীকৰণ চুক্তিৰ অধীনত যিবিলাক ট্ৰিটি সাইন হৈছিল সেইবিলাক অলপ আমি টাচ কৰিছো জাস্ট আপোনালোকে কোন চনত কোনখন চুক্তি স্বাক্ষৰিত হৈছিল সেইটো মন ৰাখিলে হ'ব মানৱ অধিকাৰ আয়োগৰ কথা পঢ়িলো প্ৰথম 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হয় ঠিক আছে তাৰ পাছত মনত ৰাখিবলগীয়া কথাটো হয় 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ 48খন সদস্য ৰাষ্ট্ৰৰ সমন্বয়ত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হয় সেইকাৰণে 10 ডিসেম্বৰ তাৰিখটো আমি মানৱ অধিকাৰ দিৱস ওয়াৰ্ল্ড হিউম্যান ৰাইটস ডে হিচাপে জানো তাৰ পাছত দুটা উদ্দেশ্যৰ কথা আমি পঢ়িছো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত আমি কি পঢ়িছো যে 1993 চনৰ 12 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগখন গঠন কৰা হয় ঠিক আছে আৰু মানৱ অধিকাৰ সুৰক্ষা 1993 হিউম্যান ৰাইটস এক্ট 1993 সদস্যসকলৰ কথা আমি এখিনি পঢ়িলো তাৰ পাছত আমি এটা শৰ্ট ৰিভিজন লৈ ললো গুটেই চেপ্টাৰটোৰ ইয়া আৰু এমসিকিউত আমি একেটা কথা কভাৰ কৰিলো ওকে গতিকে এটোৱে আছিল আমাৰ ৰাজনীতি বিজ্ঞানৰ চেপ্টাৰ 2 আমি ক'ব পাৰো এটা কমপ্লিট ৰিভিজন দুটা পাৰ্টত কমপ্লিট কৰা হ'ল আই হোপ আপোনালোক সকলোৱে এই ভিডিওটো আজিৰ ক্লাছটো শেষলৈকে চাইছে আৰু গুটেই কথাখিনি বুজি পাইছে আকৌ কৈছো এনি কিবা আপোনালোকৰ ডাউট আছে যিখিনি আপোনালোকে যদি এই টপিকটো কভাৰ কৰোতে বা গুটেই চেপ্টাৰটো কভাৰ কৰোতে যিকোনো এটা টপিক আপোনালোকে বুজি পোৱা নাই দেন আমাক কমেন্টত নিশ্চয়কৈ জনাব পাৰে আমি আপোনালোকক নেক্সট ক্লাছত আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিম আৰু সকলোৱে ভালকৈ পঢ়া শুনা কৰি থাকক কাৰণ এক্সাম একেবাৰে সমাগত নেক্সট ক্লাছত আপোনালোকক পুনৰ লগ পাম নেক্সট ক্লাছৰ পৰা হয়তো খুব সম্ভৱ জিওগ্ৰাফিয়ে ষ্টাৰ্ট দিয়া হ'ব গতিকে তেতিয়ালৈকে সকলো ভালকৈ থাকক ভালকৈ পঢ়া শুনা কৰি থাকক পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ